অসমৰ এলপি আৰু ইউপি স্কুলৰ শিক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' যে বহুতো প্ৰাৰ্থীৰ নাম যি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আছে তাৰ পৰা কৰ্তন হ'ব আৰু সেই প্ৰাৰ্থীসকলৰ নাম কৰ্তন হ'লে নিশ্চয় কাট অফ আৰু কমিব। তো সেই সম্পৰ্কে এটা অফিচিয়েল নোটিছ ওলাইছে, এইটো মোৰ মুখৰ কথা নহয়। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব যে কিয় প্ৰাৰ্থীসকলৰ নাম কৰ্তন হ'ব আৰু কিয় কাট অফ কমিব আৰু সকলো প্ৰাৰ্থী আচলতে এইখিনি কথা জনাটো খুবেই প্ৰয়োজন। তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 10 ছেপ্টেম্বৰ তাৰিখে এই নোটিছখন ওলাইছে। তাতে 1 নম্বৰ পইণ্টত লিখা আছে চাওক যে ইট হেজ বিন নটিছড ইন ৰেছপেক্ট অফ ছাম কেণ্ডিডেটছ ডেট দে হেভ এপ্লাইড মাল্টিপল টাইমছ বাই পুটিং ডিফাৰেণ্ট টেট ৰোল নাম্বাৰ চাৰ্টিফিকেট নাম্বাৰ for the post of regular teachers of LP and UP schools under DEE Assam against advertisement A bid number E383723/117 dated 26/12/2023 and advertisement B bid number E383723/124 dated 26/12/2023 whereby their names have appeared multiple times in the first provisional merit list published on 10/9/2025 অর্থাৎ যেহেতু বহুতো প্ৰাৰ্থীৰ কি হয় তেওঁলোকে সি টেট কেইবাবাৰো পাছ কৰি থয় বা আসাম টেটো থাকে। তো তেওঁলোকে যেতিয়া এপ্লাই কৰে তেতিয়া তেওঁলোকৰ যেহেতু টেট ৰোল নাম্বাৰ আৰু চাৰ্টিফিকেট নাম্বাৰ বেলেগ বেলেগ থাকে কেইবাবাৰো এপ্লাই কৰে আৰু এনেকৈ এপ্লাই কৰাৰ কাৰণে তেনেকুৱা প্ৰাৰ্থীসকলৰ নাম এলপি আৰু ইউপি স্কুলত হয়তো অসমৰ বিভিন্ন জিলাত তেওঁলোকৰ নাম আহিছে আৰু এডভাৰটাইজমেণ্ট যেহেতু দুবাৰ দিছিলে অৰ্থাৎ এলপি আৰু ইউপি স্কুলৰ কাৰণে অৰ্থাৎ দুয়োটাতে তেওঁলোকৰ নাম আছে। তো তেনেকুৱা প্ৰাৰ্থীসকলৰ কথা কি লিখিছে চাওক 2 নম্বৰ পইণ্টত যে দ্য কেণ্ডিডেটছ হুজ নেমছ হেভ এপিয়াৰ্ড ইন মাল্টিপল ডিষ্ট্ৰিক্টছ এণ্ড multiple posts in the first provisional merit list should visit the official website of DEE Assam, that is https://dee.assam.gov.in and select only one application ID against their multiple applications IDs. The selection procedure in the website will be open from 15/9/2025 to 18/9/2025 only. তো তেনেকুৱা প্ৰাৰ্থীসকল যিসকলৰ নাম অসমৰ বহু সংখ্যক জিলাত আহিছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত তেওঁলোকে কি কৰিব লাগিব DEEৰ যিটো অফিচিয়েল ৱেবছাইট আছে dee.assam.gov.in তাতে গৈ পেলাই এনেকুৱা এটা অপশ্যন থাকিব সিলেক্ট অনলি ওৱান এপ্লিকেশ্যন আইডি। সেই অপশ্যনটোত ক্লিক কৰি পেলাই তেওঁলোকে য'ত য'ত এপ্লাই কৰিছিলে তাৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰি সিলেক্ট কৰি দিব লাগিব, যিটোৰ সময়সীমা হৈছে 15/9/2025 পৰা 18/9/2025 ভিতৰত এই কামটো কৰিব লাগিব। তাৰপিছত 3 নম্বৰ পইণ্টত কি লিখছে চাওক In case the candidate does not select any one application ID, then one application ID will be randomly selected by removing all other IDs in the next provisional merit list. The candidate will hereby lose option to choose from his/her end. আৰু যদি কোনো প্ৰাৰ্থীয়ে এইটো নকৰে যে এটা এপ্লিকেশ্যন আইডি তেওঁলোকৰ ফালৰ পৰা সিলেক্ট কৰি নিদিয়ে তেতিয়া DEEৰ পৰা ৰেণ্ডমলি অৰ্থাৎ যাদৃচ্ছিকভাৱে যিকোনো এটা আইডি সিলেক্ট কৰি দিব আৰু যেটো নেক্সট প্ৰভিজনেল মেৰিট লিষ্টত আহিব আৰু সেই প্ৰাৰ্থীজনৰ নিজৰ যি ইচ্ছা আছিল অৰ্থাৎ তেওঁৰ ধৰক যেটো গৃহ জিলা আছে হয়তো সেই জিলাত তেওঁ এপইণ্টমেণ্টটো নাপাবও পাৰে। তাৰপিছত 4 নম্বৰত লিখিছে চাওক অন নো অফলাইন চইচ অৰ প্ৰিফাৰেন্স অফ পোষ্টছ উইল বি একচেপ্টেড ইন দিছ ৰিগাৰ্ড। আৰু তেনেকুৱা প্ৰাৰ্থীৰ পিছলৈ আৰু এনেকুৱা অপশ্যন নাথাকিব যে তেওঁ অফলাইনত গৈ পেলাই সেই জিলাখন সিলেক্ট কৰি দিব। গতিকে এটোৰ পৰা আলটিমেটলি এটা কথা গম পোৱা গৈছে যে যিসকল প্ৰাৰ্থীয়ে বহু সংখ্যক জিলাত এপ্লাই কৰিছিলে তেওঁলোকৰ চাকৰি পোৱাৰ সুবিধাৰ কাৰণে তেওঁলোকে এটা এপ্লিকেশ্যন আইডি সিলেক্ট কৰি দিব লাগিব আৰু ইয়াৰ পৰা হয়তো বাকি প্ৰাৰ্থীসকলৰ কাৰণে সুবিধা হ'ব যেহেতু কাট অফটো হয়তো কমিব আৰু যিসকল অলপ নম্বৰৰ কাৰণে ৰৈ আছে পইণ্ট সামথিং তেওঁলোকে হয়তো পোৱাৰ এটা বাট মুকলি হ'ব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। থ্যাংক ইউ।